কৃষ্ণ নমো শ্রীমৎ শঙ্কর দেবায় ভক্তি জ্ঞান হেতবে জগদ্গুরুয়ে নমো তরণায় সংসারনর্বে এষা বুদ্ধিমত্তাং বুদ্ধিমনীষাসমনীষীণম यच्छैत्यं तेनेह वर्तना प्रति परमपदं तद्विष्णु परमपदं हरि भक्तिदान दिया সংসাৰ হিন্দু হেনয় কৃপালু শংকৰ বিনায় নাই নাই আন বন্ধু রাম নাই নাই আন বন্ধু। পৰম শ্ৰদ্ধাভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্যতম আঞ্চলিক শংকৰ মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 576 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগী কাৱৈমাৰী প্ৰাথমিক শাখাৰ পবিত্ৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে। এই পবিত্ৰ গুৰুজনাৰ 576 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাপ সমস্ত আই সমস্তই যি আয়োজন কৰিছে সেই আয়োজনৰ কাৰ্যসূচীৰ এটা ভাগ মুকলি ধৰ্মালোচনী সভা। এই মুকলি ধৰ্মালোচনী সভাত সভাপতিত্ব কৰা এই আঞ্চলিকৰ পৰম পূজ্য সভাপতি উপেন ৰাজবংশী বা টু এৱেক দ্য স্লিপিং পাৰ্চন, শুই থকা মানুহক জগাই দিয়া উদ্বোধক পৰম শ্ৰদ্ধেয় বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় দীন ৰাজবংশী বাপজনা আৰু অনুষ্ঠানলৈ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথি বাপ সমস্ত আমন্ত্ৰিত অতিথি বাপজনা প্ৰমুখ্যে এই অনুষ্ঠানত উপবিষ্ট হৈ থকা এই আঞ্চলিক শাখাৰ উপসভাপতি মুখ্য উপদেষ্টা মণ্ডলী সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া বাপ সমস্ত আই সমস্ত আৰু আঞ্চলিকৰ অন্তৰ্গত কেওখন প্ৰাথমিকৰে সভাপতি সম্পাদক তথা প্ৰত্যেকখন প্ৰাথমিকৰ বাপ বান্ধৱ আই মাতৃ সমস্ত লগতে এই অঞ্চলৰ আঞ্চলিকবাসী ৰাইজ জয় জয়তে আমি আপোনাসক সমস্তৰে শ্ৰীচৰণত প্ৰভু ভগৱন্তৰ অভয়চৰণত নত জানুষীৰে আমাৰ সেৱাভাগ ধৰিছোঁ। আজি যি অনুষ্ঠান এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমাক আপোনাসৱে নিৰ্দিষ্ট বক্তাৰ দৰে এটি গুৰুত্বপূৰ্ণ বিষয়ত আমন্ত্ৰণ কৰি আনি আপোনাসৱৰ সেৱা কৰাৰ সুবিধা কৰি দিছে। তাৰ কাৰণে আমি আঞ্চলিক শাখাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰাজি অলৌকিকতাবাদ সাহিত্য সংস্কৃতি ধৰ্ম
সমস্তখিনিৰে অকণমান উনুকিয়াই আমাক আগবাঢ়ি যোৱাত সহায় কৰিছে আমাৰ উদ্বোধক পৰম শ্ৰদ্ধেয় ৰাজবংশী বাপগৰাকী। বিশেষ কাৰণত আজি আপোনালোকৰ মাজত আমি উপস্থিত নহ'ম বুলি আঞ্চলিকৰ সভাপতি সম্পাদকক আমি জনাইছিলোঁ, কাৰণ আমাৰ দুৰ্ভাগ্যবশতঃ জিলা শাখাই যদিও আপোনালোকৰ লগত আমাক ভাৱ বিনিময় কৰাৰ কাৰণে পত্ৰযোগে জনাইছিলে, আপোনালোকৰ আঞ্চলিকৰ পৰা আমাৰ লগত যোগাযোগ কৰাৰ অকণমান দেৰি হোৱাত আমি মঙলদৈ আঞ্চলিকৰ আজি তেখেতসকলৰ কৌপাতিত এইদৰে গুৰু আৱিৰ্ভাৱ মহোৎসৱ পাতি তাত নিৰ্দিষ্ট বক্তব্যৰ বাবে আমাক মাতিছিলে, আমি সঁহাৰি দিলোঁ। তালৈ আমি যাব লাগিব, আমাৰ সময় ইতিমধ্যে হ'লেই। তথাপি আমাৰ গৃহত সেইদিনা আপোনালোকৰ আঞ্চলিকৰ সভাপতি সম্পাদক গৈছে। প্ৰথমতে নোৱাৰোঁ বুলিয়ে কৈছিলোঁ, অহাৰ মতলবটো কমি গৈছিল, নাহিলে ডাঙৰ ভুল কৰা হ'লহেঁতেন। সভা বহুত গোৱা হ'ল, বহু ঠাইত সভা কৰা হ'ল। 30 গৰাকী ব্যক্তি থকাৰ পৰা 2.5 লাখ মানুহ একেলগে বহি থকালৈকে আমাৰ সভা কৰা হ'ল। কিন্তু আজি এটা যি সুন্দৰ পৰিৱেশ গঢ়ি দিলে ৰঞ্জনী কাকতি ৰাজবংশী, তাতোতকৈ ডাঙৰ পৰিৱেশ গঢ়ি দিছে দুগৰাকী বায়ন, মই নামকেইটা পোৱা নাই। ইমান সুন্দৰ খোল বজাইছে, আৰু তেওঁলোকৰ বোল, যিটো হাতৰ যিটো বোল, খোলৰ আটাইতকৈ যাদু হ'ল বোলত। মই দুগৰাকী আছে, দুয়োগৰাকীয়ে ভাল হৈছে, তথাপিতো এই ছাইডত যিজন বহিছে বগাকৈ অকণমান, তেওঁৰ যিটো বোল, হাতৰ বোলটো যাদু আছে। বোলটো হীৰক ৰাজবংশী, তাৰ হাতত এটা যাদু আছে। এই যাদুটোক আমি আগবঢ়াই নিব লাগিব। মই প্ৰথম সেইখিনিকে কথা ক'ম। বহুদিনৰ পৰা শংকৰ মাধৱ আঞ্চলিক গঠন নোহোৱা দিনৰ পৰাই আপোনালোকৰ লগত মই জড়িত হৈ আছোঁ। আপোনালোকৰ এই অঞ্চলত সংস্কৃতিৰ সাধনা আছে, বিশেষকৈ আমাৰ অৰ্জুন ৰাজবংশী ঘৰখনত এটা সংস্কৃতিৰ সাধনা আছে। কল্যাণ ৰাজবংশী, তেওঁলোকৰ মই বহুত দিনৰ পৰা তেওঁলোকৰ লগত সংযুক্ত। মই যেতিয়াৰ পৰা আহিছোঁ তেওঁলোকৰ ঘৰত তাবলাটো, হাৰমনিয়াম, এইখিনি মই দেখি আহিছোঁ। আৰু তেওঁলোকৰ ঘৰতো একেবাৰে কণমানি শিশু এজন, কাব্যনীল নে নামটো, কাব্যনীল আছে। কিন্তু এটা বস্তুৰ অভাৱ হৈ আছে আপোনালোকৰ আঞ্চলিকত, সেইটো হ'ল আচৰণ। যিটো ভকতীয়া আচৰণ, এই আচৰণটো অকণমান জানিবলগীয়া হৈ আছে। আৰু শব্দ গাঁথনি, যেনে আমাৰ এখন সমাজ যাতে বহি আছে, এই আগেদি অহা যোৱা কৰাটো বন্ধ কৰি দিব লাগিব। খোলটো বজোৱাৰ লগে লগে দৌৰ মাৰি ইফালে পাৰ হ'ল ল'ৰাটোৱে নাজানে, কাৰণ ডাঙৰবিলাকে পাৰ হোৱা নহয় পিনে। আৰু কাব্যনীলে সেইদিনা ইমান ধুনীয়া বৰগীত এটা গাইছে। বিশ্বনাথ চাৰিআলিৰ পৰা অনুষ্ঠানটো পৰিচালনা হৈ আছে, দৰঙৰ পৰা পৰিচালকে ঘোষকে ঘোষণা কৰি আছে, কাব্যনীলে বৰগীতটো গাইছে। কিন্তু বৰগীতটো ইমান সুন্দৰকৈ গাইছে, থুনুক থানাক মাতেৰে, ৰাগত অকণমানো ভুল নাই। কিন্তু এটা বস্তু নাই, এই সম্বোধনে ধৰা নাই কাকো। ল'ৰাই সম্বোধন নধৰাত আমি ভুল পোৱা নাই, বাপেকেও সম্বোধন ধৰা নাই কাকো। মানে তাত যে এটা অনুষ্ঠানত যেতিয়া সোমাওঁ, তেতিয়া প্ৰথম কামটো আমাৰ এই নামঘৰত সোমালে প্ৰথম কামটো আমি নামঘৰৰ দুৱাৰখনৰ বাহিৰতে আমি এটা সেৱা জনাব লাগে। আপোনাৰ হ'ব সকলোকে সেৱা ধৰি থলোঁ, আমাৰ চিধাই দৌৰি আহে নামঘৰলৈ নহয়, আপোনাৰ নামঘৰৰ সন্মুখত দৰ্জাখনৰ বাহিৰৰ পৰা এটা ভগৱন্তলৈ সেৱা জনাব। আপুনি যদি টাঙান টকাল লৈ যায়, কোনো গৃহস্থই আপোনাক ঘৰত সোমাব নিদিয়ে। দিব নেকি? এতিয়া ভগৱানে কিয় দিব? গৃহস্থয়ে যদি টাঙান টকান লৈ গ'লে ঘৰৰ ভিতৰত সোমাব নিদিয়ে, তেতিয়া ভগৱন্তই দিব নেকি? এতিয়া এইখন ভগৱন্তৰ গৃহত সোমাওঁতে আমি এটা হাতযোৰ কৰি নম কৰি আমি আহিব লাগিব। আৰু আমাৰ এই সতী সন্ততিবিলাকক এই বৰ ধুনীয়াকৈ কোৱাৰ কথাটো, ষ্টাইলটো শিকাব লাগিব। আমাৰ লোৱাৰ আছামত এটা শব্দ চলে, ভাষাটোৰ কিন্তু গাত দোষ নাই। ভাষাটো বুজি পালে হ'ল। খালি এই তোমাৰ ঠেং দুখন বৰ লেতেৰা হৈ আছে, এয়া ঠেং দুখন লেতেৰা হৈ আছে বুলি কওঁতে মানুহজনে বুজি পায়, তেওঁৰ ভৰিখনকে যে কৈছে, ভৰি দুখন লেতেৰা হোৱা কথাটোকে কৈছে, আমি বুজি পাওঁ। বুজি নাপাওঁনে বাৰু? বুজি পোৱাৰ কাৰণেই ভাষা, তাত বেলেগ নালাগে। কিন্তু এই ভাষাটোক যেতিয়া আমি সাহিত্যলৈ পৰিৱৰ্তন কৰিব লাগিব, তেতিয়া ঠেংটো নি ভৰিত দিবলৈ, ভৰিটো নি পদত নিব লাগিব। এতিয়া লগতে মনত পৰা এটা কথা কওঁ,
তুৱা পদ কমলে সদায় কৰোঁ সেৱ, এই বুলি আমাৰ নামাচাৰ্যবিলাকে গায়। তুৱা পদ কমলেটো নিৰ্ঘাত এটা ভুল শব্দ। আমি যিটো পদ কমলে সেৱা লৈছোঁ পদ নহয়, তেতিয়া তুৱা পদ হ'ব। আৰু এইটো যুদ্ধ কৰি কৰি দৰং জিলাত 39 বছৰ পাৰ হ'ল, পাৰা নাছিলোঁ। এইবাৰ কোনোমতে এইটো সিদ্ধান্ত হ'ল, মানুহে তুৱা পদ বুলি কোৱা হ'ল। এইখিনি প্ৰথম কথা। আৰু ঘোষাটো বা বৰগীতটো বুলি ক'লেও মানুহে বুজি পায়। বৰগীতটো গাব এতিয়া আমাৰ অমুকে, এইটো বুজি পালে বৰগীত গাবই দিছে। কিন্তু বৰগীত ভাগ বুলি যদি কওঁ আমি, এইটো সাহিত্য হয় মানে বৰগীত ভাগ। এয়া বৰগীত ভাগ আগবঢ়াব আমাৰ অৰ্জুন ৰাজবংশী বা কৃষ্ণ ৰাজবংশী, এইটো অলংকাৰ। বৰগীত ভাগ নামঘোষাটো নহয়, নামঘোষা জনা বা নামঘোষা জোকা, নাম দিব নালাগে। আচলতে নাম শব্দটো পিছত প্ৰয়োগ হৈছে, আগতে ঘোষা আছিল। ঘোষা জোকা বা ঘোষা জনা ধৰিব আমাৰ দীন ৰাজবংশী বাপে। এই ধৰণৰ শব্দৰ যেতিয়া অলংকাৰ হ'ব, এইটো সুন্দৰ হ'ব। এই যে বৰগীত গাইছে, এইটো কৃষ্টি। ভাত খোৱা, চাহ খোৱা, কাপোৰ পিন্ধা, কথা বাৰ্তা পতা, তাঁত বোৱা, হাল নাঙল মৰা, হাল বোৱা, এই আটাইবিলাক হ'ল একোটা একোটা কৃষ্টি, একোটা জাতিৰ কৃষ্টি। কিন্তু বৰ ধুনীয়াকৈ উৰণিখন লৈ মেখেলা চাদৰযোৰ পিন্ধাটো সংস্কৃতি। নামঘৰলৈ আহোঁতে আটাই সেৱা লৈছে, ইজনে সিজনক কৃষ্ণ দিছে, এইটো সংস্কৃতি। প্ৰসাদ পাতি খাওঁতে আমি এই যে আমাৰ সেৱা লৈ দিয়ে বা সমস্ত লগ, এইটো সংস্কৃতি। তাৰমানে বাপ সমস্ত লগ বুলি নকলেও পেট ভৰিব খাই থাকিলে। আঞ্জা ভাত ল'লে এনেও পেট ভৰিব। কিন্তু আপুনি যদি আঞ্জা ভাতটো বেয়াও আছে, নিমখ যদি বেছিও হৈছে, আইগৰাকী যদি কয় প্ৰভু অকণমান মোৰ ৰন্ধা বঢ়া অভ্যাসটো কম, গতিকে যেনেকৈ দিছোঁ অপৰাধটো মাৰ্জনা কৰিব বুলি ক'লে, এই খাওঁতাই নিমখ অলপ কম হ'লেও কেতিয়াও আৰু কৈ থৈ নাহে। তো এইখিনি হ'ল সংস্কৃতি। আৰু এই সংস্কৃতিখিনিক আগবঢ়াই নিয়াৰ কাৰণে জাতি এটা জীয়াই থাকিব লাগিলে, এই জাতিটোৰ কাৰণে এটা ছবি কোনোবাই আঁকিব লাগিব, পৰম পাৱন চিত্ৰ এখন আঁকিব লাগিব। আৰু এই সুস্থভাৱে জীয়াই থকা প্ৰতিটো জাতিৰ মূলতে এই ছবি অঁকা একোজন মহাপুৰুষ থাকে। এই অসমীয়া জাতিটো হাজাৰবাৰ, এবাৰ দুবাৰ তিনিবাৰ হাজাৰবাৰ ধন্য হ'ল অসমীয়া জাতিটো কেনেকৈ আগবাঢ়ি যাব, সেই ছবিখন, সেই পৰিকল্পনাটো গঢ়ি দিয়াৰ কাৰণে এজন মহাপুৰুষ আমাৰ মাজলৈ আহিল। আমাক কৃপা কৰিলে এজন মহাপুৰুষ আমাৰ মাজলৈ আহিল। আৰু আমি বিশ্বাস কৰিছোঁ কোন আহিছে সেইজন মহাপুৰুষ? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দৈৱকী নন্দন শংকৰ তাকেৰি অংশ। ত্ৰিভুৱন বন্দন, ত্ৰিভুৱনে যাক বন্দনা কৰে, কাক? দৈৱকী নন্দনক বন্দনা কৰে। সেই দৈৱকী নন্দনজনে অসমীয়া জাতিটোক, খাৰ খোৱা অসমীয়া জাতিটোক আগুৱাই নিয়াৰ কাৰণে পৃথিৱীলৈ আহিল। আমি অনুভৱ কৰিছোঁ, ধাৰণা কৰিছোঁ, কোনোবাই নকৰিবও পাৰে। যিসকলে ধাৰণা কৰিছোঁ সেইসকলৰ কাৰণে সেই ভগৱন্ত কৃষ্ণয়ে যেন তেওঁৰ বাক্য পালি পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতামঃ ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে, এই বুলি বৰধুনীয়াকৈ আমাৰ নাতিয়াহঁতে এই ভাওনাৰ আগে আগে গায়। নাতিয়া মানে এই বাপজন, এওঁ মোৰ নাতিয়াও হয়, ক্লাছ ফ্ৰেণ্ডজন তুমি হয়নে নহয়? মোৰ লগত একেলগে পঢ়াজন তুমি হয়নে নহয়? হয়, আমি একেলগে পঢ়াও, একেলগে নাতিয়াও হয়। এওঁলোকে যেতিয়া আলাপ গায়, এই যে সংস্কৃত শ্লোকৰ আলাপ বৰ ধুনীয়া গায়। মোৰ মাতটো গুদা খোৱা শিয়ালৰ নিচিনা মাত, গতিকে মোৰ মাতটো অলপ মাজে মাজে উল্টা পাল্টা যাব খোজে। এই ভগৱন্তই যুগে যুগে হেনো অৱতাৰ ধৰে তিনিটা মূল কাৰণৰ কাৰণে। পৰিত্ৰাণায় সাধুনাং, সাধুসকলক পৰিত্ৰাণ দিয়াৰ কাৰণে। বিনাশায় চ দুষ্কৃতামঃ, দুষ্কৃতিক নাশন কৰাৰ কাৰণে, বিনাশ কৰাৰ কাৰণে। ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে, আৰু ধৰ্মবিলাক পুনঃ পুনঃ প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ আহে। আৰু দৈৱকী নন্দন কৃষ্ণ হিচাপে
সুতপা প্ৰজাপতি পৃষ্ণিহতীৰ 1000 বছৰ তপস্যাৰ কাৰণে বসুদেৱ দৈৱকী ৰূপে পুনৰ আহি দৈৱকীৰ গৰ্ভত বসুদেৱৰ উদৰত আহি কৃষ্ণ ৰূপে আছে। সেইজন কৃষ্ণই আমি ধাৰণা কৰা মতে আমি ইয়াত উপস্থিত থকা প্ৰত্যেকেই আমি উপলব্ধি কৰিছোঁ, সেইজন কৃষ্ণই আমাৰ মাজলৈ আহিছে কি হিচাপে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হিচাপে। অৱতাৰং নিজেং চন অস্ত্ৰং শ্ৰৱণ কীৰ্তনাত, নিজ অংশে অৱতাৰ হৈছে, অস্ত্ৰ দুপাত লৈ আছে লগত, শ্ৰৱণ আৰু কীৰ্তন। বাকীবিলাকে বেলেগ বেলেগ অস্ত্ৰ লৈ আহিছে, নহয়নে? দুৰ্গা মাই কি লৈ আহিছে? মস্ত এখন খান্দা, নহয়নে? সদায় শিৱে কি আনিছে? মস্ত এডাল ত্ৰিশূল একপাত লৈ আহিছে। এনেকৈ দেৱতাবিলাক বেলেগ বেলেগ হাতত অস্ত্ৰ লৈ আহিছে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দুপাত অস্ত্ৰ লৈছে। আৰু আমাৰ বিষ্ণুও কি লৈ আহিছিলে? শংখ চক্ৰ গদা পদ্ম, নহয়নে? 4 অস্ত্ৰ। মহাপুৰুষ শংকৰদেৱে দুপাত অস্ত্ৰ লৈ আহিছে। কি দুপাত অস্ত্ৰ? শ্ৰৱণ কীৰ্তন। অৱতাৰং নিজং সেন অস্ত্ৰং শ্ৰৱণ কীৰ্তনাত, শ্ৰৱণ কীৰ্তন নামৰ দুপাত অস্ত্ৰ লৈ আহিছে। সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কোনোবাই যদি মানুহ বুলি জ্ঞান কৰিছে, আমাৰ বাপে কৈছে তেওঁ পণ্ডিত, কোনোবাই যদি মানুহ বুলি জ্ঞান কৰিছে, সেইসকলক কিন্তু কুৰুক্ষেত্ৰ পুৰাণে কৈছে শংকৰং মনুষ্য বুদ্ধি যে কুৰ্বন্তী নৰাধমা তে সৰ্বং নৰকং জান্তি যাৱৎ চন্দ্ৰ দিবা কৰা। শংকৰদেৱক যদি মানুহ বুলি ভাবিছে কোনোবাই, কেৱল মানুহ বুলি ভাবিছে, তেওঁ নৰাধম বুলি কৈছে। যেতিয়ালৈকে চন্দ্ৰ দিবাকৰ থাকিব তেওঁলোকে তেতিয়ালৈকে নৰকত থাকিব বুলি কৈছে। তো নাৰ শংকৰদেৱে আৰু কি কৈছে? আচাৰখান কিতাপ লিখি দিছে, তাত বাদে আৰু কিবা কৈছে না? দুটামান গাজি খাৱা ভকতৰ সৃষ্টি কৰি থৈ গৈছে। আৰু কি কৈছে নাৰ শংকৰদেৱে? এই বুলি কোৱাও আছে। সেইসকলক কুৰুক্ষেত্ৰ পুৰাণে সাৱধান কৰি গৈছে, তে সৰ্বং নৰকং জান্তি যাৱৎ চন্দ্ৰ দিবা কৰা, সূৰ্য দিবাকৰ থকালৈকে সেইসকল নৰকত বাস কৰিব যিসকলে শংকৰদেৱক কেৱল মানুহ বুলি ভাবিছে। তে মানুহ নহয়, তেওঁ কি? আমি ঈশ্বৰ ভাৱনাৰে লৈছোঁ। কিয়? এইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেৱল চিহাইৰে সাঁচিপাতত অনুবাদ সাহিত্যই ৰচনা কৰা নাছিল, বৰঞ্চ প্ৰতিজন ব্যক্তিৰ হৃদয়ত লিখি দিছিল এটা আমোঘ বাণী, নিৰ্ভেজাল এটা কাৰ্যসূচী। সেই কাৰ্যসূচী যদি হাতত লয়, অসমৰ ল'ৰাই হাতত একে প্ৰতিশ্ৰুতিমান লৈ ৰাজ্য জয় কৰাৰ কাৰণে আগবাঢ়ি যাব নালাগে, কাৰণ নোৱাৰে। ফ্ৰম দ্য বিগিনিং অফ হিৰণ্যকশিপু, শিশুপাল দং প্ৰবক্ৰ মাও জেডুং, হিটলাৰ, বিজয় ৰাংখাল ফ্ৰম ত্ৰিপুৰা, লাল ডেংগা ফ্ৰম মিজোৰাম, পৰেশ বৰুৱা ফ্ৰম আছাম এণ্ড হাগ্ৰামা মহিলাৰী ফ্ৰম BTAD, অল আৰ ৱান্টছ টু উইন থ্ৰু আৰ্মছ। এইবিলাক যোদ্ধাই কি কৰিছিলে? হাতত আৰ্মছ লৈ, AK-47 লৈ, AK-57 লৈ জগত জিনিব খুজিছিল। হিৰণ্যকশিপুৰ দিনৰ পৰা হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক অনেক যাতনা দিল, হৰিনাম হিতু কবচ প্ৰভাৱে হে এডালো নমনল ৰিল ৰাম। এইবুলি আমাৰ ভাগৱত চাই বাপসকলে কাটি মেয়া ভাগৱতত ৰাতিপুৱাই দে, ভাগৱতৰ কান্ধা কাটি শেষ কৰি দে, গদি ফালি দে। কিন্তু অৰ্থ বুজোঁতে অলপ টাইম লাগে, বুজি পালেও উপলব্ধি কৰোঁতে সময় লাগে। এই হিৰণ্যকশিপুৱেও প্ৰহ্লাদক অনেক শাস্তি দিছিল, কিন্তু হৰিনামৰ প্ৰভাৱত আইনাৰ খুটাতে ভগৱন্ত তাত প্ৰকট হৈছিল। সেই দিনৰ পৰা আজিলৈকে যিসকলে হাতত অস্ত্ৰ লৈ জগত জয় কৰিম বুলি ভাবিছিল, সেইসকলে পাৰা নাই। সকলোৱে শেষত ৰজাৰ ওচৰত আত্মসমৰ্পণ কৰিছে। আফটাৰ দ্য গ্ৰেট ফেইলৰ দে হেভ চাৰেণ্ডাৰ ইন ফ্ৰণ্ট অফ কিং। ৰজাৰ ওচৰত আত্মসমৰ্পণ কৰিছে নাই? হাগ্ৰামা মহিলাই আত্মসমৰ্পণ কৰিলে নাই? অৰবিন্দ ৰাজখোৱাই আত্মসমৰ্পণ কৰিছে নাই? চালফাবিলাকে আত্মসমৰ্পণ কৰিছে নাই? কৰিছে। বাট আৱাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এডভাইচ টু আছ টু চাৰেণ্ডাৰ ইন ফ্ৰণ্ট অফ গড। পৃথিৱীত এজনেই মহাপুৰুষ আছে যিয়ে আমাক চাৰেণ্ডাৰ কৰিব শিকাইছে। কাৰ ওচৰত? ভগৱন্তৰ ওচৰত। আমি যেতিয়া শৰণ গ্ৰহণ কৰিছোঁ, শৰণ শব্দটো ইংৰাজী কি? চাৰেণ্ডাৰ।
আত্মসমৰ্পণ। আমাৰ গুৰুজনে ক'ত আত্মসমৰ্পণ কৰি দিছে? ৰজাৰ ওচৰত নেকি? নাই। কাৰ ওচৰত? ভগৱন্তৰ ওচৰত। কেনেকৈ? একেবাৰে হাত তাতেতো লুকা ভাকু চলে অলপ। চাৰেণ্ডাৰ কৰোঁতে 20টা যদি ৰাইফল আছিল 7টা দিলা, বাকীটা তেওঁলোকৰ লগত থাকিলে। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যিটো চাৰেণ্ডাৰৰ ছিষ্টেম শিকাইছে, হাতততো একো ৰাখিব নোৱাৰে, আঙুলিটো ৰাখিব নোৱাৰে, একদম অষ্টাংগে নালাগেনে বাৰু? আমি শৰণ হোৱাত নাই একদম সন্মুখৰ ফালে হাতখন এনেকৈ মেলি দিব লাগে নে নালাগে? লাগে। কিয় কৰিছিল সেই কথাটো? অসমীয়া মানুহখিনি বুৰ্বক পাইছিল, যি ক'লে শুনে কাৰণে শংকৰদেৱে সেইটো কৰি থৈ গৈছিল। হয় নেকি সেইটো কথা? নহয়। গুৰুজনাই হাত দুখন কোনফালে মেলি দিব দিছিল? সন্মুখৰ ফালে, আঙুলিকেইটাকে আগৰ ফালে। নহয় সভাপতি বা আপুনি মোৰ ফালে চাওক অলপমান। আপুনি কিবা বেয়া পোৱা মানুহ নিচিনা চাই আছে, কাণ পাতি শুনিছে। এতিয়া হাতখন আগফালে এৰি দিব এনেকৈ। অৰ্থটো কি? গুৱাহাটীত, কলিকতাত, আমেৰিকাত ট্ৰেন্সমিশ্যন চেণ্টাৰত টিভিটো বৰ ধুনীয়াকৈ মেচিনত কৈ আছে, নিতুমণি শইকীয়াতে, এঞ্জেলা চাংমাইতে, আজিকালি য'তে গ'লেও এঞ্জেলা চাংমাই নহয়। সেই কথাটো আমি ক'ত শুনিছোঁ? কাৱৈমাৰীত আমি বুধনীয়া ফটোটো দেখিছোঁ নে নাই? কিহে আনি দিছে আমাক? সেই টিভিটোত এডাল এণ্টেনা আছে। এণ্টেনা দানা আদি ছেটআপ বক্সত সোমাই দিছেনে নাই? ঠিক তেনেকৈ আমি এই হাতখন, আমাৰ আঙুলিটো আমি এণ্টেনা ৰূপে যদি ভগৱন্তৰ চৰণত দিওঁ, যেনেকৈ সেই দূৰত থকা আয়নস্ফিয়াৰত থকা শব্দখিনি এণ্টেনাই টানি আনি টিভিৰ ভিতৰত, টিভিৰ হৃদয়ত যেনেকৈ চিৰিয়েলখন সোমাই দিছে, ঠিক তেনেকৈ ভগৱন্তৰ ওচৰত যিটো ট্ৰেন্সমিশ্যন আছে, সেই ট্ৰেন্সমিশ্যনৰ থকা বস্তুখিনি আমাৰ এনেকৈ গৈ আমাৰ হৃদয়ত প্ৰৱেশ কৰে। জীৱ অংশে প্ৰৱেশিলা গাঁৱে গাঁৱে বুলি কোৱা নাই? এই ভগৱন্তই জীৱ অংশে আমাৰ গাঁৱে গাঁৱে প্ৰৱেশ কৰিছে। কেনেকৈ? অৰ্থ হয়ং ব্ৰহ্মসূত্ৰানাং ভাৰতাৰ্থ বিনিৰ্ণয় ৰূপো হৈছে গায়ত্ৰী ভাষ্য বেদাৰ্থ পৰিবৃংহিতা। এই যে ডাঙৰ ডাঙৰ সংস্কৃত শ্লোকবিলাক খাৰ খোৱা অসমীয়াকেইটাই বুজি পাব কাৰণে কোনে আমাক বুজাই দিলে? আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। বঙালী ভাইসকলেতো কাঢ়ি নিছিল ভাষাটো আমাৰ মাজৰ পৰা, কাঢ়ি নিছিল। তেওঁলোকে ক'ব খোজে যে অসমীয়া মানুহে বঙালীৰ পৰা ভাষাটো শিকিছে বুলি। অসমীয়া মানুহে বঙালীৰ পৰা ভাষাটো শিকিছে বুলি কয়, মিছা কথা। বঙালী ভাইসকলে যেতিয়ালৈকে অ অ ক খ শিকা নাছিল, তেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক আকাৰ ইকাৰ নোহোৱাকৈ কৰতল কমল লিখি দিছিল। সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাক এটা দীঘল কাৰ্যসূচী দিছে, আৰু এই কাৰ্যসূচীটো কৈ থাকিলে 2.5 ঘণ্টা সময় লাগিব। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, আৰু ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টিয়ে কতুল, নিচত সাধুত যাৰ ভৈলায়ে ক জ্ঞান, তাহাকেহে পণ্ডিত বোলয় সৰ্বজান, আৰু বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি সৰ্বদায়ে মোকে মাই নকৰে, ইৰিকা অসূয়া তিৰস্কাৰ অহংকাৰ, হবে নষ্ট হইবে তবে তাবক্ষণে তাৰ, কুকুৰ চিগাল গদৰ ভৰয় আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এনেদৰে ভাগৱতখন গাই থাকিলে ওলাই গৈ থাকিব। আমি ইতি ৰেখাত আনি দিছোঁ। কি বুলি কৈছে? সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি বুলি কৈছে। যদি সমস্ত ভূততে ব্যাপী আছে, তেতিয়া যে আপোনালোকে কাকো নুসুধাকৈ, বিশেষকৈ আইসকলে কাকো নুসুধাকৈ বিচাৰ নকৰাকৈ চিধাই আনি যি প্ৰথমতে ফাঁচি দেই, তাৰপিছত যি জেলত থৈ, তাৰপিছতহে যে বিচাৰ কৰে, এই ব্যৱস্থাটো আমি শৰণ হোৱাৰ দিনৰ পিছত এৰি দিব নোৱাৰিমনে? বেলেগ বেলেগ আদালতত কি হয়? প্ৰথমতে ধৰি নি লকাপত থৈ, তাৰপিছত বিচাৰ কৰি জেলত দে। ফাঁচি দিব লাগিলে ফাঁচি দিলা, টকা পইচা জোট থাকিলে ওলাই আহিল, নহয়নে? আমাৰ যিটো আইসকলে ব্যৱস্থাটো কৰে, 2-এটা বাপেও কৰে মাজে মাজে, এইটো ক্ষময়ে নাই গোটাই। চিধাই ফাঁচি দে,
ফাঁচি দিয়াৰ পিছতহে জেলত সোমাই থয় আৰু জেলত সোমোৱাৰ পিছত আহি বিচাৰ কৰে বোলে সেইটো কি এই দৰঙৰ বননদী পাৰ হ'লে ফালে বৰহা বুলি কয় বৰহা আমি আমাৰ ফালে বৰহি বুলি কয় আমাৰ যে আইসকলে বৰশী বায় নে নাবায় বৰশী আপোনালোকে কওকচোন বাৰু বুকুত দাঁত কৰি বৰশী বোৱা মানুহ আছে না ইয়াতে আছো বঢ়িয়া সুন্দৰ আপুনি পূৰা 10 নম্বৰ পাইছে সঁচা কথা ভাই তাতে ক'ব লগা লুকি থাকিব লগা কথা নাই এই বৰশী বালি কি হয় টোপটো দিয়াৰ লগে লগে মাছটো ধৰালে মাৰিলে চিপ মাৰাৰ লগে ফাঁচি হ'ল নে নাই এইটো বাপা এই আমাৰ খোল বজা বাপাই বুঢ়া বুজি পাইছে চিপ মাৰি দিয়াৰ লগে লগে মাছটোক আমি ফাঁচি দিলোঁ নে নাই ফাঁচি দিয়াৰ পিছত লাহা কাটা গলৰ ৰছীডাল এই বঢ়া কটাটো গুচাই দি খালৈত থৈ দিলোঁ তাৰমানে জেলত থলোঁ সি কৰোঁ তাৰ পৰা আৰু ক'তো যাব নোৱাৰে তাৰপিছত জেলৰ পৰা ঘৰত আনিলোঁ আনাৰ পিছত ডাঙৰ জীয়াক আমি সুধিলোঁ অ' মাই ঔটেঙা দি বনাম না আলু দি বনাম এই জীয়াক আহিছে ঘৰত বহুত দিনৰ মূৰত এতিয়া বিচাৰ হ'ব তাক টেঙাই দি খাব না আলু ভাজাই দি খাব না পালেং শাকেই দি খাব না চুকাত টেঙাই দি খাব বিচাৰটো পিছত কৰে গতিকে সেই দুগৰাকী আয়ে সেইজন বাপে সেইজন যুৱক যুৱতীয়ে এইবাৰ পুৰস্কাৰ পালে আমাৰ শংকৰ মাধৱত যত জীৱ জংগম কীট পতংগম অগণ জগতেৰি কায়া সেই যে চেংলি মাছটো উঠিল আজিকালি বোলে আৰু এটা কিবা মাছ আহিছে হেৰি এই খালত দিলীপ 3 মাহতে ডাঙৰ হয় কি বুলি কয় সেইটো হা পাম্পলেট আমাৰ ৰাজবংশী পটকে নামটো জানছি অভ্যাসটো আছে পাম্পলেটটো পটকে বৰগীত ধৰে কিন্তু সেই পাম্পলেটটো কিন্তু বৰগীতত আছে বাপে শিকোৱা বৰগীতত যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া মই হাক দিয়া নাই কথাটোহে কৈছোঁ জানাততো চবে জানো ৰ বুজি পোৱাত টান বুজিলেও বুজি পাওঁ ৰ হ'লেওতো আমাৰ আটা পিঠা 14 বৰ্ষৰ দিনৰ পৰা চলি আছে আমাৰ মহেশ মহন্ত কয় নহয় এই হলিও পুৰণখানে আমাক খাই মাৰছে তো এই কথাবিলাক যিদিনা আমাৰ উপলব্ধি হ'ব সেইদিনা আমি আগবাঢ়ি যাব পাৰিম বিনোৱাজীয়ে 82 চনত বিনোৱা ভাৱেৰ কথা নাম শুনিছেনে কৈ গৈছিল আৰু বিনোৱাজী যেতিয়া অসমত আহিছিল অসমত আহি খৈৰাবাৰী অঞ্চলৰ ঝাৰগাঁও তৰাবাৰী য'ত বেমান নহয় জীৱনত কাৰো কোনোদিন তাতে যিঘৰ মানুহৰ পদূলিত শংখ বজাই দিছিল সেই ঘৰ মানুহৰ মাতৃগৰাকীয়ে প্ৰসৱ বেদনাত ছটফটাই আছিল সন্তান জন্ম দিয়াৰ কাৰণে যিটো প্ৰসৱ বেদনা সেইটো মাসকলে বুজিব এইটো বেদনা কিমান বেদনা বাপেকে ক'লে কি ৰাখে হৰি মাৰে কোনে সন্তান জন্মিব খুজি জন্মি থাকব এইটো মল্লিও অহা বছৰ আৰু এটা জন্ম দিব পাৰিম কথা একো নাই কিন্তু বিনোৱাজী 2 বাৰ অসমত নাহে এই বুলি সেই বাপেকজন বিনোৱাৰ লগত গুচি গ'ল 14 দিন অহা নাই ঘৰত ইফালে মায়াকে এটা সন্তান জন্ম দিলা আৰু সেই দুৰ্ভগীয় সন্তানটোৰ নামে হ'ল দুলাল বৰুৱা বিনোৱাজী যিদিনা আমাৰ অসমলৈ আহিছিল আমাৰ নঙলাত যেতিয়া শংখ ফুকাইছিল সেইদিনাই আমাৰ জন্ম সেইটো মুহূৰ্তত আৰু সেই বিনোৱাজী এটা কথা কৈ গৈছিল 82 চনত অসমৰ মানুহে ভাৰতবৰ্ষৰ মানুহে কৰিব নোৱাৰা কাম বহুত কৰি থৈ গৈছে ভাৰতবৰ্ষত 9টা ৰস আছে অসমৰ মানুহে আৰু এটা ৰস তাত লগ দিছে সেই ৰস দিয়া গৰাকী হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সেৱা ৰসটো ক'ৰ পৰা আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা যেতিয়ালৈকে অসমীয়া জাতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তিয়ে অসমীয়া জাতিটোক নিপাত কৰিব নোৱাৰিব বুলি বিনোৱাজীয়ে কৈ গৈছে আৰু যিদিনা এই শংকৰ মাধৱৰ চৰণ এৰি অসমীয়া জাতিটো অন্যফালে ধাৱমান হ'ব সেই দিয়া ন্যায় অসমীয়া জাতিটো নিশ্চিন্ন হৈ যাব বুলি বিনোৱাজীয়ে কৈ গৈছে হওক সিদিনা আজি 576 সংখ্যক অধিৱেশন
576 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ 563 সংখ্যক যিটো আৱিৰ্ভাৱ মহোৎসৱ আছিল সেইটো আমি গুজৰাটৰ চানখেৰাত পাতিছিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু চানখেৰাত দুগৰাকী বক্তা উপস্থিত আছিল এগৰাকীৰ নাম নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে নৰেন্দ্ৰ মোদী তাত উপস্থিত আছিল তেওঁৰ লগত আছিল উদ্যোগপতি ফকীৰ ভাই ৱাঘেলা আৰু এজন ডেকা ল'ৰা তাত উপস্থিত আছিল বক্তৃতা দিবলৈ 16টা নাম ঘোষাৰ ঘোষা 16 জোকা ঘোষা গাই বৰ ধুনীয়াকৈ ভাঙনি কৰিছিল যিজনে অসমত মুঠে এদিন আহিছিল এজন ডেকা ল'ৰা গুজৰাটৰ বয়স কিমান 96 বছৰ 96 বছৰতো ডেকা ল'ৰা নিচাকৈ দাঁত সৰা নাছিল সুন্দৰ চুলি সুন্দৰ কাপোৰ কানি ধুতি চোলা চিনুভাই বৈদ্যই অসমলৈ মাত্ৰ এদিন আহিছিল আৰু সেইদিনা আহি আমাৰ ইয়াত এদিনতে যিমানখিনি পাৰি শিকি গ'ল 16 জোকা নাম ঘোষা গাই ভাঙনি কৰিছিল আমাৰ লগত 183 গৰাকী মানুহ গৈছিলে গোটেইখন আমিও তাতে নৰেন্দ্ৰ মোদী ফকীৰ ভাই বাগলাত থকা সভাখনত 10 মিনিটৰ কাৰণে গুজৰাটী ভাষাত ভাষণ দিয়াৰ কাৰণে সুবিধা এটা আমাৰ শংকৰদেৱ সংঘই দিছিল তাতে যে চিনুভাই বৈদ্য এদিন আহিছিল অসমলৈ 16 জোকা নাম ঘোষা গাইছিল আমি সদায় থাকোঁ ঘৰত সদায় অসমত থাকোঁ নাম ঘোষা সদায় আছে সদায় আমাৰ লিপিবদ্ধ আছে নামঘৰে দুৱাৰে বেৰাই চেৰাই সকলোতে আছে আজিও আমাৰ কৃপাৰ সাগৰ দৈকনন্দন পুৰি মনৰ কাম ভকতৰ সংগ সদায় নুগুচুক মুখে এইটো গুণ গাৱাই আছোঁ গুণৰ নাম বুলি গাৱাই আছোঁ আজিও আকাৰ একে লগাই দিয়াই আছোঁ নাম ঘোষাত তেতিয়া আমাৰ অসুবিধা হ'ব আইসকল বাপসকল এটা ঘোষা ভালকৈ শিকক এটা শিকক শুদ্ধকৈ শিকক এটা কথা জানক শুদ্ধকৈ জানক 10 জনক আপোনালোকে প্ৰচাৰ কৰক জয় হো বুলি এখন চিনেমা কোনে কোনে চাইছে হাত দামকচোন সলমান খানৰ জয় হো চিনেমা কোনে চাইছে আৰু কল্যাণ আমাৰ অৰ্জুনে কল্যাণ অৰ্জুন নে কল্যাণ কৃষ্ণ কল্যাণটো আমাৰ ইয়াতে আছে জয় হো চোৱা নাই নে কৃষ্ণ আৰু অৰ্জুনক মই একে দেখোঁ দুইজনকে কৃষ্ণ অৰ্জুন একে নিচিনা দেখাই হ'ব লাগিব জয় হো চিনেমা কোনেও চোৱা নাই নে জয় হো তাত তাৰমানে সলমান খানে এটা এয়াৰ ফ'ৰ্চৰ অফিচাৰ আছিল সঁচা সত্যত চলে কাৰণে তাত চাকৰি কৰি থাকিব নাপালে তেওঁ চাকৰি ৰিজাইন দি গুচি আহিল আহি তেওঁ এনেকুৱা কিছুমান কাম কৰে মানুহে তেওঁক থেংক ইউ দিয়ে কামটো কৰিলে থেংক ইউ বুলি কয় তেখেতে কয় মোক থেংক ইউ বুলি ক'ব নালাগে এই মই কোৱা কথাটো 3 জনক ক'লেই হ'ল বুলি কৈছে মোক আৰু থেংক ইউ বুলি ক'ব নালাগে এতিয়া আপোনালোককো কৈছোঁ যে এই কথাবিলাক আপোনালোকে এটা ভালকৈ জানক 10 জনক কওক আজি বক্তৃতা আপোনালোকে এটা মুখস্থ ৰাখক ভাল কথা এটা মনত ৰাখক সেইটো 10 জনক কওক তেতিয়া আমি আগবাঢ়ি যাব পাৰিম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু আমি এনেকৈ গাওঁ সদায় এই জেনৰ তলত কল্পতৰু লগ কৰি দিয়াৰ লগে লগে আমাৰ নকল্পতৰু হৈ যায় আৰু আগতে নাহি 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 আছিল কাৰণে নাহি নাহিয়ে গাওঁ আৰু এতিয়া নাই নাই গাওঁ নাই নাই নহয় নাই নাই আমি নাই হচেকেইডাল তাতে দীৰ্ঘডাল লগ লগাই দিওঁ যদি লগ লগাই দিওঁ তেতিয়া শব্দবিলাকৰ অৰ্থবিলাক বেলেগ হ'ব এইখানে হাগবেন না মশাই হাগলে 5 টাকা জরিমানা হবে এটাই যে পড়িবা নাজানে থপথতে মুঠ করে কেউ বানান করি করবছি এইখানে হাগবেন না হাগলে 5 টাকা জরিমানা হবে তে কথা একেখিনিয়ে লেখা আছে বুঝুনতে উল্টা পাল্টা বুঝিলে এজন কাছে এইখানে হাগবেন না হাগলে 5 টাকা জরিমানা অন্য বাবু মশাই বললো এখানে হাগবেন না হাগলে 5 টাকা জরিমানা হ্যাঁ এজনে হাগবেন কিবা না হাগলে 5 টাকা জরিমানা আগৰ দিনত আমাৰ এটা খুঁটিতাল বজোৱা এটা কীৰ্তন দল আছিল ওঝা এজন পালি 4 জন কিন্তু মাতে মানুহে কাক ওঝাজনকহে মাতে ওঝাজনক মাতে মাটিটো বিদায় দিয়ে আমাৰ 1 টকা পইচা দে দিলে ওঝাজনে কি ৰাখে 12 আনা ৰাখে পালিগিলাকক কিমান দে 4 আনা দে
এনেকৈ চলি আছে একদিন দুৰ্ভাগ্যবশতঃ ওজাজনৰ এটা শব্দ পাহৰি গ'ল হঠাতে এই বিষয় বাসনাৰ বহুত চিন্তা থাকে নহয় শব্দ এটা পাহৰিলা বেটাই এই তালটো বুজি আছে তালটো এনেকৈ খিনচলিত বাজি আছে নহয় এই লাম্ফদিয়া পাৰ হৈল অগ লাম্ফদিয়া পাৰ হৈল এই পিছৰ শব্দটো পাহৰি আছে বেটাই উপায় নাপায় পালিকেইটা ফালে চাইছে এই লাম্ফদিয়া পাৰ হৈল অগবীৰৰ নাম ছিল কি অগবীৰৰ নাম ছিল কি ৰাইজে কিন্তু একো বুজি পোৱা নাই এইবিলাক কথা লাম্ফদিয়া পাৰ হৈল বীৰৰ নাম ছিল কি বুলি এই এহেঁতক সুধি আছে পালিহঁতক এতিয়া পালিয়ে উত্তৰ দিছে খিনচুলি বজাই আছেতো এই ভাগের সময় সিকি সিকি ও গো আমরা বলবো কি ও আমরা বলবো কি ভাগের সময় সিকি সিকি আমরা বলবো কি তার মানে বেটা এই নামখান গাওয়ার পিছত 1 টকা পা তারে 12 আনা তই খা শিকিটো আমাক দে গতে শিকি পা মানুহ কি মনত পেলে দিমে এইবাৰ আকৌ পাঠকে বুজি পাইছে এইবাৰ আজিৰ পে নৰা হেতক হে তেতিয়া কৈছে যে লাম্ফদিয়া পাৰ হৈল এই নামটা ছিল কি হেঁতে কৈছে এই নাম লাম্ফদিয়া পাৰ হৈল বীৰেৰ নাম হনুমান বুলি হেঁতে ক'লা নহয় হাত জোৰ কৈছে তাহলে বীরের না তার হলে ভাগের আজকে থেকে সমান সমান বলে কৈছে হ্যাঁ যেটা কলা আজকে থেকে তাহলে বীরের নাম বীর হনুমান বলে কলে নয় তাহলে আজকে থেকে সমান সমান ভাই সমান সমান এই সমান সমান বলে কওঁতে কি হল তার নাম মাতটো বৰ সৰু হৈ গৈছে আধা আধা দিব লাগব গতে দাবীটো এনেকুৱা যে আমি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ কৰ্মগুৰু বুলি আমি গাই আছোঁ গতে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা হৰি ভকতৰ কল্পতৰু হৰি ভকত মানে কি এতিয়া হৰি ভকত মানে কি প্ৰভু কক হৰি ভকত মানে কি হা যে ঈশ্বৰক চিন্তা কৰে তেওঁৰ নাম হৰি ভকত একেবাৰে শূন্য উত্তৰটো 0 নম্বৰ পাইছে এতিয়া আমাৰ কৰুণা ৰাজবংশী বাবু হৰি ভকত কাক বোলে তেওঁ 0 পালা এইবাৰ কৰুণা ভাবছে এওঁতো মোক 0 আৰু মাইনাছ দিব এনে বেয়া পাই থাকে মানুহটো হৰি ভকত শব্দটোৰ অৰ্থ কি এতিয়া ক্লাছত আমাক কৈছিল কলেজত পাহৰিলিয়ে হৰি ভকত মানে একে গুৰুৰ শিষ্য হৰি ভকত শব্দটোৰ একে হৰিৰ নাম লোৱাজন হৰি ভকত বুলি নকয় একে গুৰুৰ শিষ্য এতিয়া একে গুৰুৰ শিষ্য মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য নাম ধৰ্ম সমাজৰ মানুহখিনি শংকৰদেৱৰ শিষ্য হয়নে নহয় নাম ধৰ্ম সমাজৰ মানুহখিনি শংকৰদেৱৰ শিষ্য হয়নে নহয় শংকৰদেৱ সংঘৰ মানুহখিনি শংকৰদেৱৰ শিষ্য হয়নে নহয় ভাগৱতী সমাজৰ মানুহখিনি শংকৰদেৱৰ শিষ্য হয়নে নহয় পুথি মিচিয়াখিনি হয়নে নহয় আৰু একশৰণ নোহোৱাখিনি হয়নে নহয় শংকৰদেৱৰ শিষ্য শিষ্য তেওঁলোকে গুৰু মানি লৈছে তেওঁলোকো ভকত তেওঁলোক আমাৰ হৰি ভকত সকলোবিলাক কিন্তু তেওঁলোক শৰণীয়া নহয় আৰু একশৰণ নাম ধৰ্ম ল'ম বুলি কোৱাৰ পিছতো যদি কোনোবা আজিও মুণ্ডন কৰি আছে তেওঁ একশৰণীয়া কেতিয়াও হ'ব নোৱাৰে যাৰ কাৰণে আদৰ্শগতভাৱে আমাৰ লগত মিলটো নাথাকে কিন্তু তেওঁলোক আমাৰ হৰি ভকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৰি ভকতৰ কল্পতৰু গতিকে আমাৰ অকলে নহয় শংকৰদেৱ সংঘৰ অকলে শংকৰদেৱ নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ গুৰুজনাক যেনেদৰে আদৰ্শ মানি যেনেদৰে প্ৰচাৰ প্ৰসাৰত আগবাঢ়ি গৈছে সেই দায়িত্বটো কেৱল শংকৰদেৱ সংঘৰে নহয় সেই দায়িত্বটো ভাগৱতী সমাজৰো আছে সেই দায়িত্বটো নাম ধৰ্ম সমাজৰো আছে সেই দায়িত্ব অসমত জন্মগ্ৰহণ কৰা প্ৰতিজন ব্ৰাহ্মণৰো আছে ক্ষুদ্ৰৰো আছে সকলোৰে আছে অসম মুলুকত জন্মগ্ৰহণ কৰা প্ৰতিটো সন্তানৰে দায়িত্ব আছে শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা কেৱল শংকৰ সংঘই নিবা লাগিব বুলি কথা নাই বহুতে শংকৰ সংঘৰ কিবা অলপ দুখ হলিয়ে চাৰিওফালে কৈ ফুৰে তেওঁলোকৰ নাই নেকি সেইটো দুখ আপোনালোকৰ দায়িত্ব নাছিল নেকি সেইটো আমি কৈছোঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তেওঁ হৰি ভকতৰ কল্পতৰু অসমত বসবাস কৰা প্ৰত্যেকগৰাকী বাপ আইৰে প্ৰত্যেকগৰাকী নাগৰিকৰ দায়িত্ববোধ আছে সংঘ কাৰণ বেংগলৰ এজন চৈতন্যপন্থী মানুহে বেংগলৰ এগৰাকী অন্য ধৰ্ম লোৱা মানুহজনে যেনেকৈ আমাৰ গুৰু চৈতন্যদেৱ বুলি কয় তেওঁলোকে
মহাপুৰুষ চৈতন্যদেৱ বুলি কয় নে নকয়? কিন্তু ধৰ্মটো বেলেগ বেলেগ তেওঁলোকৰ। এক নামী আছে, সতনামী আছে, তেওঁলোকে শংকৰদেৱক গুৰু বুলি কয়। গতিকে আমিও আটাইয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগে ভাগে আগবাঢ়ি যাব খোজোঁ। আমাৰ অন্যান্য যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমাৰ মৃতা কাৰ্য আছে, বিবাহ কাৰ্য আছে, নাম প্ৰসংগ আছে, এইটোত আমাৰ যেনতেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ ভাগি আমি পাৰিলে একেলগে একে ঠাইতে পাতাৰ চেষ্টা কৰিলে ভাল হয়। আজি আমি আপোনালোকৰ মাজত আৰু বহুত কথা নকওঁ। সমস্ত কথা বহুত ক'বলৈ মন যায়, বহুত ক'ব লগাও আছিল। আজি আপোনালোকে ক্ষমা কৰিব, যিহেতু আমি আগতীয়া এখন সভাখনে ইতিমধ্যে আমাক মাতি আছে। কৌপাতিত হ'ব, যাওঁতে 1.5 ঘণ্টা সময় লাগিব। আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আৰু এইখিনি কওঁতে হ'ব পৰা দুখ ত্ৰুটিৰ কাৰণে ক্ষমা বিচাৰি সমস্ত জনচৰণত আমি সেৱা জনাইছোঁ।